নমস্কাৰ বন্ধুসকল, কেনেকুৱা তোমালোকৰ খবৰ? তোমালোক সকলোকে টেকনো আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি টেকনো আছাম ইউটিউব চেনেলত আমি কথা পাতিম অসমীয়া উইকিপিডিয়াৰ বিষয়ে। অসমীয়া উইকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ উইকিপিডিয়াৰ অসমীয়া সংস্কৰণ। 2002 চনৰ 2 জুনত ইয়াক মুকলি কৰা হয়। উইকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 4,925টা প্ৰবন্ধ আছে। 2011 চনৰ পৰাহে অসমীয়া উইকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়। সক্ৰিয় সম্পাদকৰ সংখ্যা 2011 চনৰ প্ৰথম ভাগত 10 জনৰ বিপৰীতে 2012 চনৰ 15 অক্টোবৰত 22 জন আৰু 2013 চনৰ মাৰ্চলৈকে পুনৰ কমি 15 জন হয়। ইতিহাস 2002 চনৰ 2 জুনত অসমীয়া উইকিপিডিয়াই জন্ম লাভ কৰে, কিন্তু সেই সময়ত অসমীয়া টাইপিং সঁজুলি আৰু পদ্ধতি সহজলভ্য নাছিল। উপডমেইন লাভ কৰাৰ পিছতো ইয়াৰ কাম আগবঢ়া নাছিল। ইয়াৰ কিছু বছৰৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা ইউনিকোড জনপ্ৰিয় হ'বলৈ ধৰিলে, তেতিয়াৰ পৰাহে অসমীয়া উইকিপিডিয়াৰ প্ৰকৃত কাম কাজ আৰম্ভ হয়। 2006 চনত ছেপ্টেম্বৰত অসমীয়া উইকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। 2007 চনৰ 12 মে'ত অসমীয়া উইকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা 100টা হয়। একে মাহৰে 20 তাৰিখে এই সংখ্যাই 150 অতিক্ৰম কৰে। সেই সময়তে উইকিমিডিয়া ফাউণ্ডেশ্যনৰ আন প্ৰকল্প উইকি উৎস, উইকি অভিধান আৰু উইকি উক্তিও অসমীয়াত মুকলি কৰা হয়, যদিও দীৰ্ঘ সময়ৰ নিষ্ক্ৰিয়তাৰ বাবে সেয়া পিছলৈ বন্ধ কৰা হয়। তাৰ পিছত অৱদানকাৰীৰ অভাৱত কেইবাবছৰ ধৰি অসমীয়া উইকিপিডিয়াৰ কাম কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফেচবুকত অৰ্থাৎ ছ'চিয়েল মিডিয়া ফেচবুকত অসমীয়া উইকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। চেগাচেৰিকাকৈ 2 প্ৰবন্ধ লিখি থকাৰ ফলত 2010 চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধৰ সংখ্যা 250 হয়। সেই সময়তে ভাৰতীয় উইকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা অসমীয়া উইকিমিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া উইকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, দৰকাৰী সাজ আৰু পৰ্টেলসমূহৰ কাম কাজো আৰম্ভ হয়। 2011 চনৰ 10 ছেপ্টেম্বৰত অসমীয়া উইকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা 600টা হয় আৰু 2012 চনৰ 7 জানুৱাৰীত 1000টা হয়। 2013 চনৰ জানুৱাৰীত প্ৰবন্ধৰ সংখ্যাই 2100 অতিক্ৰম কৰে। 2012 চনৰ পৰিসংখ্যা অনুসৰি সম্পাদনৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। পৰিসংখ্যা আৰু সাম্প্ৰতিক অৱস্থা। অসমীয়া উইকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা। এই অসমীয়া উইকিপিডিয়া পৰিচালিত হৈছে মিডিয়া উইকি ছফ্টৱেৰৰ জৰিয়তে। মুঠ প্ৰবন্ধ সংখ্যা 4,925টা। মুঠ পৃষ্ঠা আছে 38,902টা। মুঠ সম্পাদনা কৰা হৈছে 1,78,327 বাৰ। মুঠ 1,364টা ফাইল আপলোড কৰা হৈছে। বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 19,659 জন। সক্ৰিয় সদস্য 49 জন আৰু 3 জন প্ৰশাসক আছে। এই তথ্যসমূহ 15 জুন 2018 তাৰিখৰ প্ৰযোজ্য। কৰ্মশালা। অসমীয়া উইকিপিডিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে প্ৰথম অসমীয়া উইকিপিডিয়া কৰ্মশালা 2012 চনৰ 29 জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অনুষ্ঠিত হয়। ইয়াত প্ৰায় 25 জন উইকিপিডিয়ান আৰু আগ্ৰহী লোকৰ লগতে উইকিমিডিয়া ফাউণ্ডেশ্যন ভাৰত শাখাৰ পৰামৰ্শদাতা চিজু এলেক্স উপস্থিত থাকে। ইয়াৰ দুদিন পিছতে 1 ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগত প্ৰায় 80 জন লোকৰ উপস্থিতিৰে অসমীয়া উইকিপিডিয়াৰ দ্বিতীয় কৰ্মশালা অনুষ্ঠিত হয়। 2012 চনৰ 24 এপ্ৰিলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এখন উইকিপিডিয়া চিকিৎসা বিজ্ঞান কৰ্মশালা অনুষ্ঠিত হয়। 2012 চনৰ 2 জুনত অসমীয়া উইকিপিডিয়াৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে কটন মহাবিদ্যালয়ৰ সুডমাৰ্চন হলত 10 জুন 2012 তাৰিখে এখন সন্মিলন আয়োজন কৰা হয়। এই বৰ্ষপূৰ্তি উপলক্ষে এখন আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। উইকিমিডিয়া ফাউণ্ডেশ্যনৰ ভাৰত শাখাৰ পৰামৰ্শদাতা নুপুৰ ৰাৱাল সভাত উপস্থিত থাকে। উক্ত সভাত প্ৰায় 75 জন ব্যক্তি উপস্থিত আছিল। অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে 2013 চনৰ 1 ডিচেম্বৰত বাংগালুৰু নগৰত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল। লিখন সঁজুলি অনুকৰণ। জুনেইড পিভিয়ে সজা অসমীয়া লিখন সঁজুলি নাৰায়ণ কীবৰ্ড 2011 চনৰ 1 নৱেম্বৰত অসমীয়া উইকিপিডিয়াত সংলগ্ন কৰা হয়। বৰ্তমান ইয়াত লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইউনিস্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। তাৰোপৰি 2011 চনৰ
12 ডিচেম্বৰত লোহিত অসমীয়া ফন্ট অসমীয়া উইকিপিডিয়াৰ ডিফল্ট ৱেব ফন্ট হিচাপে সংযোগ কৰা হয় সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি 2012 চনৰ জানুৱাৰীত কেইবাজনো সদস্যৰ সহযোগিতাৰে মালায়ালম উইকিপিডিয়াৰ অনুকৰণত প্ৰস্তুত হয় অসমীয়া উইকিপিডিয়াৰ এখন FAQ হাতপুথি মুকলি কৰা হয় অনুষ্ঠিত হোৱা কৰ্মশালা দুখনত এই পুথিখন ৰাইজৰ মাজত বিলোৱা হয় মেইলিং লিষ্ট 2012 চনৰ 24 অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক লৈ অসমীয়া উইকিপিডিয়াৰ শিক্ষা প্ৰকল্পৰ সূচনা হয় ইয়াত অংশগ্ৰহণকাৰীসকলক অসমীয়া ইউনিকোড টাইপিং আৰু অসমীয়া উইকিপিডিয়াত প্ৰবন্ধ লিখাৰ প্ৰশিক্ষণ দিয়া হয় আৰু আজি ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকৰ ইয়াৰ পৰা সৰহসংখ্যক নহ'লেও কিছু সংখ্যক আপোনালোকে ইনফৰমেশ্যন ইয়াৰ পৰা লাভ কৰিলে গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আজিলৈ আহোঁ ইয়াৰ পিছৰ ভিডিঅ'টো মই লৈ আহিম অতি সোনকালে গতিকে আপোনালোকে চাবলৈ নাপাহৰিব টেকনো আছাম গতিকে আজিলৈ পাই আপোনালোকে চাই থাকিব টেকনো আছাম টাটা